Welcome to my channel Digital Future Assam বন্ধুসকল আজি মই মোৰ গাঁও কাছাৰীপেটেত আহিছোঁ ইয়াত খেতি কেনেকৈ হয় এই বস্তুবিলাক দেখাবলৈ চেষ্টা কৰিম এই চাওক খেতিয়কসকলে খেতিত কাম কৰি আছে হাতত কোৰ আৰু এজনে বাকেটেৰে পানী দি আছে তাৰমানে বিধান পেলাব একচুৱেলি খেতি কৰি নিজৰ খেতিৰ পৰা যিবিলাক ধান পোৱা যায় এইবোৰ খালে নিজৰে ভাল লাগে আৰু খেতি কৰা ইমান সহজ নহয় কষ্ট কৰিলেহে কিবা এটা পায় আপুনি অকমান খেতি কৰি চাবচোন খেতিয়কসকলে কিমান কষ্ট কৰে কিন্তু সেইমতে সিহঁতে মূল্য নাপায় আমাৰ চৰকাৰে যদিও এতিয়া কিছুমান ক্ষেত্ৰত পদক্ষেপ লৈছে যদিও ইমান এটা ইয়াৰ ফলপ্ৰসূ হোৱা নাই এই চাওক কলগছ গাঁৱৰ নৈপৰীয়া অঞ্চল বা এইবিলাক ঠাইত কলগছবোৰ এনেই থাকে মেটেকা খেতিৰ মাজত মেটেকা হ'লে বিৰাট ঝামেলা হয় মেটেকাৰ ফুলবোৰ দেখাত বৰ ধুনীয়া আৰু মেটেকা আপুনি যদি শুকায় তেনেহ'লে আলু খেতিটো দিব পাৰে ইপিনে এইটো সৰিয়হৰ খেত আছিল সৰু সৰু সৰিয়হ হৈ আছে মাত্ৰ যিমানে কষ্ট নকৰক কিয় যদি সময়ে সময়ে খেতিবিলাকত ধ্যান দিয়া নহয় তেনে খেতি পথাৰ একেবাৰে সুফল নহয় এইটো কি চিনি পাইছেনে ফুলটো আমি ইয়াৰ শাক খাওঁ হয়নে নহয় এই পানী দি আছে আমি বিধান পেলাব ইয়াত মেচিনৰ ব্যৱস্থা নাই এটা নলা আছে নলাত পানী জমা হৈ আছে তাৰ পৰা টানি হেনে দি আছে ভাল লাগে আৰু চাওক কলগছবোৰ কেনেকুৱা হৈছে ইয়াত কলডিল যি খাব ইচ্ছা হয় আপুনি খাব পাৰে গাঁৱতে চাওক মাটিডৰা কিমান সুন্দৰকৈ চহাইছে মাকৈ খেতি কৰিছে এতিয়া পুৰা একবাৰ অপেন ফিল্ডৰ নিচিনা দেখি নিয়ৰ কৰিছে চাইছেনে ৰাস্তাত কিমান নিয়ৰ দুই এটি কুকুৰা ৰাতিপুৱা একেবাৰে ৰাতিপুৱা কুঁৱলীৰ ফাকে ফাকে মই ফুৰি আছোঁ চাওক এই যে কচু গছৰ পাতবিলাকত নিয়ৰৰ ড্ৰপলেটবোৰ কিমান যে সুন্দৰ লাগে মানে একবাৰ জিকি গৈছে ৰাতিত গোটেই ৰাতি নিয়ৰ পৰিছে এতিয়াও গছ গছনিৰ তলতেই কচু পাতবোৰ একেবাৰে এনে লাগিছে ধুই গৈছে বৰষুণৰ নিচিনা একচুৱেলি ভাল লাগে গাঁৱৰ মানুহৰ সহানুভূতি গাঁৱৰ মানুহৰ মিঠা কথাবোৰ কেতিয়াও পাহৰিব নোৱাৰি এই নিয়ৰ আপুনি টাউন নগৰ এই এলেকাত দেখা নাপায় থাকিলে তাতে পলিউশ্যন মিক্স হৈ এই নিয়ৰৰ কোনো দাম নাথাকে প্ৰত্যেকটো মৌচম মানে বতৰ আপুনি গাঁৱত গ'লেহে গম পায় চহৰ নগৰত আপুনি বতৰৰ কোনো মানে নাপায় ভাল লাগে এই যে লাও গছ
লাও গছৰ শাক খোৱাত বহুত ভাল লাগে। ঠাণ্ডাৰ দিনত যিকোনো বেছি ভাল লাগে। কল লাগিছে, মালভোগ মোৰ ঘৰৰ সন্মুখত একবাৰে। এইবিলাক সাৰহীন বস্তু, উইদাউট ফাৰ্টিলাইজাৰ। এই বস্তুবোৰ শৰীৰৰ কাৰণে ভাল। মালভোগ কল 2-এটা লগাই চাবচোন। নতুন মাটি থাকিলে ভাল, মালভোগ কল বহুত ভাল হয়। সময়বোৰ এনেকৈ পাৰ হৈ যায়। এতিয়া হয়তো গাঁৱত আহিব নোৱাৰে, সময় নহয়, আহিলে বহুত ভাল লাগে। Thank you for watching my channel.